নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি পুনৰ আমাৰ অতি মৰমৰ প্ৰাণৰ শিল্পী, সকলোৰে বুকুৰ আপোন জুবিন দাক লৈয়ে কিছু কথা ক'ব বিচাৰিছোঁ। আপোনালোকৰ নিশ্চয় মনত আছে, যেতিয়া 2019 চনত নাগৰিকত্ব সংশোধনী আইন বা কাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিবাদ হৈছিল, তেতিয়া জুবিন দায়েও এই আন্দোলনত জঁপিয়াই পৰিছিল, তেওঁ প্ৰতিবাদ কৰিছিল। আৰু সেই সময়ত বিভিন্ন ধৰণৰ ৰাজনীতি হৈছিল, নিকৃষ্ট লেতেৰা ৰাজনীতি। তেতিয়া জুবিন দাই এটা গান গাইছিল, আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে। গানটো হ'ল পলিটিক্স নকৰিবা বন্ধু। অতি দুখৰ কথা, অতি দুৰ্ভাগ্যজনক কথা যে যিজন ব্যক্তিয়ে পলিটিক্স নকৰিবলৈ কৈছিল, আজি সেই ব্যক্তিজনৰ লগতে পলিটিক্স হৈ আছে বুলি আমি অনুভৱ কৰোঁ। বিগত কেইদিনমানৰ পৰা আপোনালোকে নিশ্চয় মন কৰিছে যে একাংশ ৰাজনীতিকে জুবিন দাক লৈ, জুবিন দাৰ মৃত্যুক লৈ নিকৃষ্ট ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত নাম ল'বই লাগিব অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ। এই তিনিজন ৰাজনীতিকে এই সময়খিনিত কিছুমান এনেকুৱা কথা কৈছে যিখিনি মই ভাবোঁ যে সঠিক নহয়। যিহেতু জুবিন দাক লৈ আমি সকলোৱে ন্যায় বিচাৰিছোঁ, জুবিন দাৰ যি অস্বাভাৱিক মৃত্যু হ'ল, সেই মৃত্যুক লৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায়িক আয়োগ গঠন কৰিছে। গতিকে তদন্ত প্ৰক্ৰিয়া যিহেতু চলি আছে, কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ যিকেইজন সদস্য, তেওঁলোককো গুৱাহাটীলৈ আহি SITৰ আগত নিজৰ ভাষ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে মই ভাবোঁ যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এনেকুৱা কিছুমান মন্তব্য প্ৰদান কৰিছে, যিবোৰে আচলতে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব বুলি ভাবোঁ। সেয়ে তেওঁলোকে এনেকুৱা কিছুমান কথা কৈছে, সেইবিলাক কথা মই ভাবোঁ এই সময়ত কোৱাটো উচিত নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ফেচবুক লাইভত অখিল গগৈক, লুৰিণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া আদিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। গতিকে এইটো সময় নহয় ৰাজনীতি কৰাৰ। জুবিন দাই নিজেই পলিটিক্স নকৰিবলৈ কৈছিল। আজি যদি তেওঁৰ মৃত্যুক লৈ পলিটিক্স হয়, তেতিয়া সেইটো অকল সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক হ'ব। গতিকে আমি ভাবোঁ যে অসমৰ ৰাইজে, প্ৰতিজন অসমীয়াই জুবিন দাৰ যি ন্যায় প্ৰাপ্তিৰ তদন্ত চলি আছে, সেই তদন্তত হেন চকু ৰাখিছে, মানে সকলোৱে দৃষ্টি ৰাখিছে যাতে তেওঁ সঠিক তদন্ত হয়, উচিত ন্যায় পায়। যি দোষী এই ঘটনাৰ লগত জড়িত, তেওঁলোকে কঠোৰ শাস্তি পোৱাটো অসমৰ ৰাইজে বিচাৰিছে। গতিকে এই সময়ত যিকোনো ধৰণৰ মন্তব্য আমি দিব নালাগে, বা কোনোবাই দিলেও এয়া উচিত নহয়। গতিকে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে তেওঁলোকে ৰাজনীতি কৰিবলৈ বহুত বিষয় পাব, বহুত বিষয় আছে যিবিলাকত তেওঁলোকে ৰাজনীতি কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাক লৈ যাতে কোনো ধৰণৰ সস্তীয়া ৰাজনীতি নকৰে, সেইটো আমি বিচাৰোঁ, সেইটো গোটেই অসমবাসীয়ে বিচাৰে। সেয়ে মই ভাবোঁ যে অন্ততঃ এই সময়খিনিত এনেকুৱা ধৰণৰ কথা ক'ব নালাগে। আমি বাতৰিৰ পৰা গম পাইছোঁ যে অখিল গগৈ অনশন কৰিছে, প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই যে তেওঁ যিখিনি পাৰে সম্পূৰ্ণ কৰিছে। ন্যায়িক আয়োগ গঠন কৰাৰ পৰাই 4জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, আৰু মানুহক গ্ৰেপ্তাৰ কৰিব। বিভিন্নজনৰ ভাষ্য লৈয়ে আছে। তেওঁৰ জুবিন দাৰ সহ গায়িকা চুইটি দাসৰ ভাষ্য ল'লেই কালি। গতিকে মই ভাবোঁ যে এইটো সময় নহয় যে এনেকুৱা ধৰণৰ কথা কোৱাটো, কাৰণ তেওঁ ন্যায় পোৱাটো সকলোৱে বিচাৰোঁ। জুবিন দাই অসমীয়া জাতিটোৰ বাবে, অসমবাসীৰ বাবে বহুত কৰিলে। আজি যদি অসমক, অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াত জুবিন দাৰ বহুত অৱদান আছে। গতিকে তেনে এগৰাকী মহান ব্যক্তিক লৈ, মহান শিল্পীক লৈ ৰাজনীতিবিদে যদি ৰাজনীতি কৰে, তাতকৈ আৰু দুখৰ কথা অসমীয়াৰ বাবে একো হ'বই নোৱাৰে। সেয়ে মই অনুৰোধ জনাইছোঁ কৰজোৰে যে আপোনালোকে জুবিন দাক ন্যায়ৰ দিশত মাত মাতক। অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোক একো প্ৰভাৱশালী ব্যক্তি সমাজৰ। গতিকে আপোনালোকে জুবিন দাৰ ন্যায়ৰ দিশত মাত মাতক, সেই ক্ষেত্ৰত ভূমিকা লওক। কিন্তু এই সময়ত বোকা ছটিওৱা ৰাজনীতি নকৰিব প্লিজ।
মই অনুৰোধ জনাইছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ যাতে ৰাজনীতি কোনো কাৰণতে নকৰে, কাৰণ তেনেকুৱা হ'লে তদন্ত প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ'ব। জুবিন দাই ন্যায় পোৱাত বাধাগ্ৰস্ততা আহি পৰিব, যিটো আমি কোনেও নিবিচাৰোঁ। সেয়ে মই অনুৰোধ জনাইছোঁ যে এতিয়া আৰু পলিটিক্স নকৰিব, তেওঁক ন্যায় দিয়ক। সকলোৱে সেইটোৱে চিন্তা কৰিছে, এটাই সকলোৰে আশা সপোন যে জুবিন দাই ন্যায় পাওক, তাৰ বাহিৰে আৰু বেলেগ আমাক একোৱে নালাগে বৰ্তমান সময়ত। সেয়ে অনুৰোধ জনাইছোঁ যাতে পলিটিক্স নকৰি জুবিন দাৰ ন্যায়ৰ দিশত আপোনালোকে কাম কৰক, গুৰুত্ব দিয়ক। চৰকাৰক যি হেঁচা দিব লাগে ন্যায়ৰ দিশত সেই হেঁচা প্ৰদান কৰক। কিবা যদি তথ্য আছে আপোনালোকৰ হাতত এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে সেয়া প্ৰদান কৰক। ইমানকে ক'ব বিচাৰিছোঁ। আজিলৈ বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। ধন্যবাদ।